হেল্ল' গাইজ, মই আজি অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আজি মই লোকেল চিকেন কাৰী বনাবলৈ আহিছোঁ, মানে পাৰ্টিৰ কাৰণে লোকেল চিকেন কাৰী মছলা। এতিয়া মই লোকেল চিকেন কাৰী মছলা বনাব গৈ আছোঁ। এয়া চাওক, লোকেল চিকেনখিনি লৈছোঁ মই, কাটি লোৱা আছে। কমচে কম 4 কেজি চিকেন আছে, 2 কেজি পিঁয়াজ আছে, আদা নহৰু পেষ্ট লৈ লৈছোঁ 200 গ্ৰামৰ, আৰু গোটা গৰম মছলা লৈছোঁ লগতে। এতিয়া লৈছোঁ মই মিঠাতেল 1 লিটাৰ। তেলখিনি গৰম হ'ব দিওঁ। তেলটো গৰম হ'ব, গোটা গৰম মছলা লগতে পিঁয়াজখিনি ঢালিছোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে ভালদৰে লৰাই লওঁ। আচ্ছা, পিঁয়াজটো এতিয়া ৰঙা হ'ল। চাওক, এতিয়া মই আদা ৰচুন পেষ্ট ঢালিম। কমচে কম 200 গ্ৰাম পেষ্ট ঢালি দিছোঁ। লগতে মই চিকেনখিনি ঢালি দিছোঁ, লোকেল চিকেনখিনি। এতিয়া ভালদৰে লৰাই লওঁ। নিমখ দি দিছোঁ। এতিয়া মই 5 মিনিট সময় ঢাকি দিছোঁ। চাওঁ, মাংসখিনি ঢাকি থৈছিলোঁ। এয়া চাওক, বাছ আমাৰ পিঁয়াজখিনি গলি গৈছে লাহেকৈ, তেল ওলাব ধৰিছে। চাওক, এতিয়া মই কি কৰিম, মছলা ঢালিম। এইখিনি চাওক, মছলা হালধি পাউডাৰ লৈছোঁ, জিৰা পাউডাৰ লৈছোঁ, কাশ্মীৰী চিলি পাউডাৰ লৈছোঁ, গোটা গৰম মছলা পিচি লোৱা, নিজে পিছা, আৰু কস্তুৰী মেথি, লগতে জালুকৰ গুড়া। এতিয়া মই এখন লওঁ। এয়া চাওক, চিকেনখিনি ধুনীয়াকৈ কালাৰ আহিছে। এতিয়া কি কৰিম, মই ইয়াত পানী দিম। পানীটো অলপ কম পৰিমাণ ঢালিব লাগে। প্ৰথমে অলপ পানী এতিয়া চব মিলাই দিছোঁ। অলপ চব গ্ৰেভি বনাইছে লাগে। পানী আৰু অলপ ঢালি দিছোঁ। কাৰণ পানী বেছি নেঢালোঁ, চিকেন লোকেল মছলা বনাওঁ, সিজিবৰ কাৰণে অলপ পানী ঢালি দিছোঁ। এতিয়া মাংসখিনি সিজিবলৈ 5 মিনিট সময় ঢালি দিছোঁ। মই 5 মিনিট সময় পিছত আকৌ আহিম। আচ্ছা, এতিয়া মছলাখিনি চাওঁ কেনেকুৱা হৈছে। এইটো চাওক, এইটো হৈ গ'ল মোৰ লোকেল চিকেন মছলা পাৰ্টিৰ কাৰণে। এইটো চাওক, হৈ গ'ল। এতিয়া মই কি কৰিছোঁ, অলপ ধনিয়া ঢালি দিছোঁ। বাছ হৈ গ'ল এতিয়া মোৰ লোকেল চিকেন মছলা।
আজিলৈ আহোঁ। মোৰ খানাবোৰ যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব।